মৰমৰ একাদশ মানৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে তোমালোকৰ লগত ধনৰ ব্যৱহাৰ পাঠটো আলোচনা কৰিছিলোঁ আৰু তোমালোকৰ নাটক কৌশলকো মই অকণমান আগবঢ়াইছিলোঁ। আজি তোমালোকৰ যিটো গোট একৰ তোমালোকৰ যিটো 40 নম্বৰ আহে নিৰ্বাচিত গদ্যৰ, তাৰ তোমালোকৰ কিতাপৰ কথাৰ দুটামান প্ৰশ্ন আলোচনা কৰিম আৰু তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ ইয়াৰ পিছত আমি আৰু দুটামান ইম্পৰ্টেণ্ট কথা তোমালোকক জনাম। এতিয়া চোৱা, তোমালোকে কিতাপৰ কথা প্ৰথম আছে ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ। ছপাখানা আৰু কাগজ চীন দেশৰ আৱিষ্কাৰ। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল? কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান গিলিব লাগে, অলপ সংখ্যক লাগে চুবাব বা হজম কৰিব। 4 নম্বৰ, বিদ্যাৰ অনুশীলন নহলে কি হয়? মানুহৰ মনত ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ধৰে। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্ৰচলিত আছে? কিতাপ আৰু কিতাপ সম্পৰ্কীয় অধ্যয়নৰ বিষয়ে চীন দেশ আৰু আলবেনিয়াত যোজনা প্ৰচলিত আছে। চীন দেশৰ যোজনাটো হ'ল কিতাপ মেলা মানি লাভ, বিদ্যান লোকে চোৰাং কাম নকৰে। আলবেনিয়াত প্ৰচলিত যোজনাটো হ'ল যি পঢ়িব পাৰে লিখিব পাৰে তাৰ চকু 4টা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত এই 5টা প্ৰশ্নই আলোচনা কৰিছো। তোমালোকে এই 5টা প্ৰশ্ন কেনেকৈ সহজে একেবাৰতেই লিখি মনত ৰাখিব পাৰিবা তাৰ মই তোমালোকক দুটামান উপায় দি দিওঁ, তোমালোকে মনোযোগেৰে শেষলৈকে চাবা। তোমালোকে চোৱা, কিতাপ বুলি ক'লে আমি সাধাৰণতে জানিছো যে আমাৰ কিতাপ, যিহেতু আমি যেতিয়াৰ পৰা জন্ম হৈ আমি কথা শিকিছিলো আৰু তেতিয়া আমাক কথাৰ প্ৰতি ঘৰত সকলোৱে জ্যেষ্ঠসকলে পিতৃ মাতৃকে আদি কৰি যে তোমালোকে কিতাপ পঢ়িব লাগিব, প্ৰথম আমি সেইটোৱে জানো যে তোমালোকে আখৰ চিনি পাব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব আৰু কিতাপ পঢ়িলেহে ভাল মানুহ হবা। কিন্তু আমিনো কি কিতাপ পঢ়িম আৰু কেনেকৈ পঢ়িম, কিতাপ পঢ়িনো কেনেকৈ ভাল মানুহ হ'ব পাৰি, এই কথাখিনি আমি বুজি পাইছো সময়ৰ লগে লগে। জীৱনটো হৈছে এটা আমাৰ শিকাৰ এটা সময়, যি আমাৰ এনেকুৱা নিৰ্দিষ্ট সময় নাই যে আমি এইখিনি সময়লৈকেহে শিকিম। ই হৈছে এটা লাইফ লং প্ৰচেছ। আমাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে, অৰ্থাৎ শেষ নিশ্বাসলৈকে আমি কিবা নহয় কিবা শিকিয়ে থাকো। গতিকে তোমালোকেও চোৱা যে জ্ঞান আহৰণৰ বাবে কিতাপ অন্যতম উপায়। সেইকাৰণে কৈছে যে মানুহে বিবেচনাক গঢ় দিয়ে, আৰু কেনেকেনো মানুহে নিজৰ বিবেচনাটো কিতাপৰ জৰিয়তে কেনেকৈ গঢ় দিছে সেইটোৱে হৈছে এই কিতাপৰ কথাৰ মূল কথা। এসময়ত গাঁৱত বাস কৰা অধিক সংখ্যক লোক আছিলে অনাখৰী, অৰ্থাৎ তেওঁলোকে কি কৰিছিলে, আখৰ চিনি নাপাইছিলে। কিন্তু তেওঁলোকৰ জ্ঞান অৰ্জন কৰিবলৈ প্ৰচুৰ হেঁপাহ আছিলে। তেওঁলোকে ভাবিছিলে যে কেনেকৈ আমি শিকিব পাৰো, যে তেওঁলোকে মুখে মুখে শিকিছিলে। মুখে মুখে শিকাৰ উপৰি তেওঁলোকে কিছুমান উপায় উলিয়াইছিলে, যিবিলাক উপায় তেওঁলোকে সেই উপায়বিলাকৰ জ্ঞানটো পিছৰ পৰ্যায়লৈকো যাতে প্ৰচলিত হৈ থাকে। তেওঁলোকৰ ছপা গ্ৰন্থ নাছিলে, মুখত শুনি শুনিয়ে ছাত্ৰবিলাকে জ্ঞান লাভ কৰিছিলে। যেতিয়া যিটো সময়ত কাগজ তৈয়াৰ হৈছিলে, যিটো সময়ত ছপাখানা তৈয়াৰ হৈছিলে, সেই সময়টোৰ পৰাই কিতাপে গুৰুত্ব লাভ কৰিছিলে। যুগ যুগ ধৰি কিতাপেই হৈ আহিছে মানুহৰ জ্ঞান অৰ্জনৰ একমাত্ৰ বিশ্বাসী আৰু সহজে ঢুকি পোৱা মাধ্যম। গতিকে কিতাপৰ যোগেদি আমি আৰু জীৱনত বহুত কিবা কৰিব পাৰো। তোমালোকে এতিয়া ধৰা যেনেকে কিতাপত সকলো কথাৰ উত্তৰ কিবা এটা জানিবৰ কাৰণে তোমালোকে মোবাইলতে পঢ়িছা, ধৰা সহজ হৈ গৈছে, কিন্তু তোমালোকে চাৰ্চ কৰিলেই পাইছা। একদম হাতৰ মুঠিত একেবাৰে তৎক্ষণাত তোমালোকে উলিয়াব পাৰা। কিতাপে মানুহৰ জ্ঞান বৃদ্ধি কৰে আৰু আমাৰ যিবোৰ যুদ্ধ, আমাৰ যিবোৰ যুক্তি থাকে, বুদ্ধি থাকে, সেইবিলাক আমি জীৱন ধাৰণ কেনেকে কৰিম, আমাৰ সকলো কথা শিকায় কিতাপে। তোমালোকে নিশ্চয় জানা যে মানুহে চকুৰে চাই শিকিব পাৰে, কাণেৰে শুনি শিকিব পাৰে আৰু নিজে হাতেৰে কাম কৰিও শিকিব পাৰে। গতিকে আমি এটা সম্পূৰ্ণ মানুহ হিচাপে আমাৰ পঢ়া শুনা নথকা মানুহখিনিও আগৰ দিনত যেনেকে আমাৰ সময় যেনেকে ঘড়ী নোহোৱাকে নিৰ্ধাৰণ কৰিব পাৰিছিলে, সূৰ্য ওলোৱাৰ পৰা ৰ'দটো কোনখিনিত পৰে, বা চৰাই চিৰিকটিয়ে মাতে, বা ৰাতিপুৱা কেতিয়া হয়,
কোনে কি ধৰণৰ আমাক জাননী দিয়ে প্ৰকৃতিখনৰ লগতে গতিবিধি চাই পেলাই সময় নিয়ন্ত্ৰণ কৰিছিলে। আৰু তোমালোকে নিশ্চয় তেনেকুৱা ধৰণৰ কথাবোৰ ক্লাছ 9তো পাইছিলা সময় নামৰ এটা পাঠৰ জৰিয়তে। গতিকে তোমালোকে চোৱা, আমি যদি শিকিবলৈ ইচ্ছা কৰোঁ বা আমি সত্যটোৰ ফালে আগবাঢ়ি যাব বিচাৰো, তেতিয়াহ'লে আমি কিন্তু সদায় কিতাপ অধ্যয়নৰ মাজেদিহে যাব লাগিব। কিতাপৰ সমাদৰ বহা মানে সমাজত জ্ঞানৰ পৰিসৰ বহা। যেতিয়া আমি কিতাপ বিচাৰিম, তেনেকে সেইধৰণে কিতাপ আমাৰ যিসকল বুদ্ধিজীৱী আছে, যিসকলে আমাৰ কিতাপ লিখি আছে, আমাৰ বিভিন্ন সমস্যাৰ ওপৰত যি ধৰণৰ যেনেকে অতীতৰ পৰা বৰ্তমানলৈকে চলি আছে, তাৰ ওপৰত আমাৰ কিতাপৰ জৰিয়তে আমি জানিব পাৰো। তাৰ বাদেও দৈনিক আমাৰ পেপাৰ আছে আৰু বিভিন্ন ধৰণৰ আমাৰ চ'ৰ্চ আছে, আলোচনী আছে। প্ৰত্যেক বিষয়ৰ তুমি যেনেকে বিচৰা, ধৰ্মৰ পৰা আদি কৰি পৃথিৱীৰ সকলো ঠাইৰ কথা জানিব পৰা আমাৰ একমাত্ৰ নিৰ্ভৰযোগ্য বস্তুটোৱে হৈছে কিতাপ। গতিকে কিতাপে আমাক কুসংস্কাৰৰ পৰা আঁতৰাই পেলাই বিজ্ঞানমুখী কৰিছে। আমি কিতাপত থকা বস্তুবিলাক যুগ যুগ ধৰি আমি সত্য অনুসৰণৰ মাজেৰে আমি কি কৰিব পাৰিছো, আমাৰ মানুহৰ যি জ্ঞানৰ অভিজ্ঞতা সেই কিতাপৰ জৰিয়তেই হৈছে। সেইকাৰণে স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, গান্ধীজী এই পুৰুষসকলে জ্ঞানৰ ভেটিত যি আমাৰ গঠিত ৰঞ্চ, যিবিলাক আমাৰ গ্ৰন্থ কৈ থৈ গৈছে, সেইবিলাকে আমাৰ জনসাধাৰণৰ মাজত আমাৰ বিভিন্ন ধৰণৰ জাতীয় জাগৰণ আনিবলৈ সক্ষম হৈছে। ঠিক তেনেকে ইউৰোপৰ ৰুছত বা মাৰ্কছ আদি চিন্তানায়কসকলৰ ৰচনাৰে ৰাষ্ট্ৰত সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। জীৱনমুখী চিন্তা অভিজ্ঞতা ৰচিত কিতাপবোৰে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰি জ্ঞান বৃদ্ধি কৰে আৰু জীৱনৰ মান উন্নত কৰাৰ ফলত ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়। গতিকে চোৱা ছাত্ৰ ছাত্ৰীসকল, কিতাপ হৈছে এক বন্তি, যি সত্য, যি পোহৰ বিলায় আৰু সি কাহানিও নুনুমোৱা এগছ বন্তি অৰ্থাৎ চাকি। গতিকে আমি সকলোৱে কিতাপ পঢ়িব লাগিব, কিতাপৰ পোহৰেৰে আমি আলোকিত হ'ব লাগিব। আৰু তোমালোকেও এই কিতাপেই পঢ়িছা, কিতাপৰ কথা পঢ়ি এই প্ৰশ্নকেইটা শিকিয়ে শেষ হোৱা নাই। কিতাপৰ কথাখিনি আমি জীৱনৰ কাৰণে সৰুৰ পৰাই শিকিছিলো আৰু আমি এখন সুন্দৰ সমাজ বা আমাৰ জীৱনৰ যিটো আমাৰ লক্ষ্য, আমি ঠিক কিতাপৰ জৰিয়তে সম্পূৰ্ণ কৰি আগবাঢ়ি যাবলৈ আমি কি কৰিব লাগিব, আমাৰ একমাত্ৰ ভৰসা, একমাত্ৰ আমাৰ কিতাপখনেই। সেই এখন কিতাপ ধ্বংস কৰা কামটো মানুহ এজনক হত্যা কৰাতকেও নিকৃষ্টতম কাম। তোমালোকে কেতিয়াবা অনুভৱ কৰিছানে যে এনেকুৱা হ'ব লাগে বা এনেকুৱা হ'ব পাৰে? কাৰণ কিয়, ছাত্ৰ ছাত্ৰীসকলে আছে, আমাৰ বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। অকল যে তোমালোকে কিতাপ তোমালোকৰ পঢ়িব লাগে কাৰণে তোমালোকৰ শ্ৰেণী কোঠাৰ, তোমালোকৰ শ্ৰেণীৰ কিতাপবিলাকেই অশান্তি আনিব তেনেকুৱা নহয়। বিভিন্ন প্ৰকাৰৰ ছাত্ৰ ছাত্ৰী আছে, চবৰে মনত বহুত ভাল ভাল চিন্তা আছে। মই ভাবো যে তোমালোকে কিতাপৰ জৰিয়তে আগবাঢ়ি যোৱা, তোমালোকৰ পাঠৰ জৰিয়তে, পাঠৰ জ্ঞানৰ লগতে যি জ্ঞানে তোমালোকক পৰিপুষ্টি কৰিব, তোমালোকক জীৱনৰ কাৰণে পোহৰ দিব। গতিকে ঠিক তেনেধৰণে তোমালোক আগবাঢ়ি যোৱা। মোৰ অনুৰোধ থাকিল, প্ৰতিটো পাঠত মই এনেধৰণে তোমালোকক বুজাব চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।